হৈছক বছৰৰ প্ৰথমটো বানে এতিয়া বুঢ়াই পেলাইছে বজালিৰ বনগাঁওবাসীক। মই দেখুৱাইছো যে ৰাতিপুৱাৰ ভাগতে বনগাঁৱৰ যি মথাউৰি আছে সেই মথাউৰি ইতিমধ্যে ভাঙি গৈছে। ভাঙি হুৰে যি কালদিয়া নৈৰ পানী, সেই কালদিয়া নৈৰ পানী ইতিমধ্যে সোমাই পৰিছে। সোমাই পৰি সমগ্ৰ বিস্তীৰ্ণ অঞ্চল আচলতে বানত প্লাবিত হোৱা পৰিলক্ষিত হৈছে। এই যি কালদিয়া নৈ, এই কালদিয়া নৈৰ ফলত প্ৰায় 7খনকৈ গাঁও ইতিমধ্যে বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছো দৃশ্য, এয়া হৈছে বজালিৰ কালদিয়া নৈ আৰু এই কালদিয়া নৈত ইতিমধ্যে জলস্তৰ বৃদ্ধি পাইছে আৰু জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে যি বনগাঁৱত যি মথাউৰি আছে কালদিয়া নৈৰ, সেই মথাউৰি ইতিমধ্যে পুৱাৰ ভাগতে ভাঙি যোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজসকল আছে, মই জানিম। দাদা, আপোনাৰ ওচৰলৈ আহিছো। আপোনালোকে কৈছে যে ৰাতিপুৱাৰ ভাগতে মথাউৰি ভাঙি গৈছে, কিয় ভাঙিছে, কি কাৰণ? হয়, ৰাতিপুৱা ভাগতে ভাগিছে আৰু ৰাতিপুৱাৰ ভাগতে ভাগিছে মানে কিয় ভাগিছে মানে মথাউৰিটোৰ একদম ওচৰৰ পৰা, তাৰমানে 0 ডিষ্টেঞ্চৰ পৰা মথাউৰিটোৰ পৰা থিয় কৰি 10-12 ফুট থিয় কৰি ইয়াত খাল খান্দি মাত্ৰ মাটি লৈ গৈছিলে। আৰু সেই মাটি লৈ যোৱাৰ কাৰণে আপোনাৰ নদীৰ তলৰ যিটো লেভেল, সেই লেভেলৰ লগত এই খান্দি নিয়া মাটিৰ লেভেলটো মিলি গৈছে আৰু বালিচহীয়া মাটি, গতিকে ঠিক তেনেধৰণে ভাঙি গৈছে। ওপৰত মথাউৰিত গাছ আছে, গছ বৰষুণ পৰি থকাৰ কাৰণে গছৰ পাতৰ ভিৰ আছে আৰু ঠিক তেনেকে ভাঙি গৈছে। কেতিয়া ভাঙিছে এই মথাউৰিটো? আজি ৰাতিপুৱা 7:30 বজাৰ পৰা 7:45 মানৰ ভিতৰত ভাঙিছে। আমি দেখিছো যে কালদিয়া নৈ যথেষ্ট আচলতে জলস্তৰ বৃদ্ধি পাইছে। এই জলস্তৰ কেতিয়াৰ পৰা বৃদ্ধি পাইছে? এইটো যোৱাকালিৰ পৰা বৃদ্ধি পাইছিলে। খুব অস্বাভাৱিক ধৰণে যোৱাকালিৰ পৰা জলস্তৰ বৃদ্ধি পাইছিলে আৰু বৃদ্ধি পাই আজি ঠিক এনেকুৱা অৱস্থা হ'ল। এতিয়া কেইখন গাঁও প্লাবিত হৈছে? ইয়াত গাঁও বহুত। আমি গাঁও বুলি ক'ব লাগিলে ইয়াৰ এফেক্টটো বহু দূৰলৈকে গুচি যাব, কাৰণ এই পানীটো আমাৰ পানৰা গাঁও আছে, বনগাঁও আছে, আপোনাৰ জানৰপাৰ আছে, ৰামপুৰ আছে, বুঢ়াদিয়া আছে, চব এই পানীখিনি ইপিনে গুচি যাব। ইতিমধ্যে আমাৰ চোতাল তোতালে গোটেই পানী উঠি গৈছে। ঘৰৰ ষ্টেপতো 2টা ষ্টেপ তল গৈছে, এটা ষ্টেপ তল যাব লগা আছে আৰু সেইটো গ'লে আমাৰ ঘৰৰ ভিতৰতে পানী উঠিব। আপুনি কিছু সময় পূৰ্বে ক'লে যে ইয়াত অবৈধভাৱে খনন চলোৱা হৈছিল। কোনে খনন চলাইছিল ইয়াত? অবৈধভাৱে খনন চলাইছিল ৰামপুৰ নিবাসী আপোনাৰ খামেশ্বৰ লহকৰ বুলি। বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল? নাই, কৰা নাই। হয়, নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা। আচলতে যি বনগাঁৱৰ এগৰাকী বালি মাফিয়াই ইয়াত যি কালদিয়া নৈত অবৈধ খনন চলাইছিল, যাৰ পৰিপ্ৰেক্ষিতত এই যি মথাউৰি, এই মথাউৰি পোৱাৰ ভাগতে ভঙাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত এতিয়া প্ৰায় 7-8খনকৈ গাঁও বানত প্লাবিত হোৱা পৰিলক্ষিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।